মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ক্লাছ টিউটৰ ইউটিউব চেনেলত তোমালোকক সকলোকে স্বাগতম জনাইছোঁ। অসম জাতীয় বিদ্যালয়ৰ ক্লাছ 5 পঞ্চম শ্ৰেণীৰ সমাজ বিজ্ঞান বিষয়টোৰ অধ্যায় নম্বৰ 17 মানে সপ্তদশ অধ্যায় আমাৰ গাঁও এইটো পাঠৰ প্ৰশ্ন উত্তৰসমূহ প্ৰথমৰ পৰা শেষলৈকে আলোচনা কৰিবলৈ লৈছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু বন্ধু বান্ধৱীসকলক অৱশ্যই শ্বেয়াৰ কৰি জনাই দিবা। এতিয়া অনলাইন প্ৰথমটো প্ৰশ্ন মানে একটিকৈ সম্পূৰ্ণ বেগত উত্তৰ দিবলৈ কৈছে। কোনোমতে হৈছে মানৱ সভ্যতাৰ গাঁৱৰ উৎপত্তিৰ মূল কাৰণ কি? উত্তৰটি হৈছে কৃষি কৰ্মৰ আৰম্ভণি আৰু মানুহে স্থায়ীভাৱে ঘৰ সাজি বাস কৰাটো হৈছে মানৱ সভ্যতাৰ গাঁৱৰ উৎপত্তিৰ মূল কাৰণ। মুঠতে হৈছে যে স্থায়ীভাৱে বসবাস কৰি মানে ঘৰ বাৰী বনাই বসবাস কৰাকে মানৱ সভ্যতাৰ গাঁৱৰ উৎপত্তিৰ মূল কাৰণ বুলি কয়। খ নম্বৰ প্ৰশ্ন, অসমৰ মাজেৰে বৈ যোৱা আটাইতকৈ ডাঙৰ নৈ দুখনৰ নাম লিখা। এতিয়া তোমালোকে সকলোৱে জানা অসমৰ মানে দুখন প্ৰধান নৈয়ে আছে, এটা হ'ল ব্ৰহ্মপুত্ৰ আৰু এটা হ'ল কি বৰাক। তাৰমানে এই দুটা নদীৰ বাহিৰে সৰু সৰু বহুত উপনৈ আছে, সেইবোৰক মানে নদী বুলি নকয়, মানে উপনৈ বুলিহে কয়। গতিকে অসমৰ মাজেৰে বৈ যোৱা ডাঙৰ নদী দুখন হ'ল ব্ৰহ্মপুত্ৰ আৰু বৰাক। গ নম্বৰ, গাঁৱৰ আকাৰ আকৃতি মানুহৰ জীৱন ধাৰণ প্ৰণালী আদি কথাবোৰ কি প্ৰধান কথাৰ ওপৰত নিৰ্ভৰ কৰে? গাঁৱৰ আকাৰ আকৃতি মানুহৰ জীৱন ধাৰণ প্ৰণালী আদি কথাবোৰ নিৰ্ভৰ কৰে প্ৰাকৃতিক অৱস্থাৰ ওপৰত। গাঁৱৰ আকাৰ আকৃতি মানুহৰ জীৱন ধাৰণৰ প্ৰণালী আদি কথাবোৰ কি প্ৰধান কথাৰ ওপৰত নিৰ্ভৰ কৰে? উত্তৰটো লিখিবা যে গাঁৱৰ আকাৰ আকৃতি মানুহৰ জীৱন ধাৰণৰ প্ৰণালী আদি কথাবোৰৰ ওপৰত নিৰ্ভৰ কৰি প্ৰাকৃতিক অৱস্থাৰ ওপৰত নিৰ্ভৰ। খ নম্বৰ হৈছে ভৈয়াম অঞ্চল মানে কি? উত্তৰটো হৈছে ভৈয়াম অঞ্চল মানে হ'ল সমান মাটিৰ অঞ্চল। অ নম্বৰত আছে অসমৰ পাহাৰীয়া জিলা দুখনৰ নাম লিখা। উত্তৰটো হৈছে অসমৰ পাহাৰীয়া জিলা দুখনৰ নাম হ'ল কাৰ্বি আংলং জিলা আৰু ডিমা হাছাও জিলা। প্ৰথম নম্বৰ হৈছে উপাসনা গৃহ কাক বোলে? উত্তৰটো হৈছে যি স্থানসমূহ ধৰ্ম চৰ্চাৰ লগতে একোখন গাঁৱৰ একোটা অঞ্চলৰ লোকসকলক কলা কৃষ্টিসমূহৰ চৰ্চা কৰে তাকে উপাসনা গৃহ বোলা হয়। দ্বিতীয় নম্বৰ হৈছে ভাৰতবৰ্ষৰ প্ৰকৃতিৰ ছবিখন গাঁৱতহে পোৱা যায়। কথাকাৰ বক্তাজন কোন? উত্তৰটো হৈছে ভাৰতবৰ্ষৰ প্ৰকৃতিৰ ছবিখন গাঁৱতহে পোৱা যায়। কথাকাৰ বক্তাজন হ'ল মহাত্মা গান্ধী। 2 নম্বৰ প্ৰশ্ন হৈছে শুদ্ধ নে অশুদ্ধ লিখা। তো ক নম্বৰ হৈছে প্ৰাকৃতিক সম্পদ আৰু সৌন্দৰ্যৰ ফালৰ পৰা অসম এখন মনোমোহা ৰাজ্য নহয়। উত্তৰটো হৈছে অশুদ্ধ, কাৰণ আমাৰ অসমখন প্ৰাকৃতিক সৌন্দৰ্যৰ ভৰপূৰ। তুমি যিফালে যাবা সিফালে অসমত মানে প্ৰাকৃতিক সম্পদৰে একেবাৰে মানে পৰিপুষ্ট, সেইকাৰণে এইটো উত্তৰটো হ'ব কি অশুদ্ধ। খ নম্বৰ ভৈয়াম মানে হ'ল অসমান মাটিৰ অঞ্চল, এইটো হৈছে অশুদ্ধ, কাৰণ ভৈয়াম মানে অসমান নহয়, ভৈয়াম মানে সমতল মাটি, একেবাৰে সমান বুলি কোৱা হয়। আৰু পাহাৰীয়া বুলি ক'লেহে মানে অসমান মাটি বুলি ক'ব পাৰিম আমি। গ নম্বৰ হৈছে অসমৰ প্ৰায়বোৰ গাঁৱে এখন বা তাতকৈ বেছি সৰু বৰ নদীৰ ওচৰে পাজৰে অৱস্থিত, এইটো শুদ্ধ। অসমত মানে বহুতো সৰু ডাঙৰ কি আছে, নদী আছে। ক নম্বৰ অসমৰ জলবায়ু অনুসৰি ছেপ্টেম্বৰ অক্টোবৰ মাহৰ পৰা ফেব্ৰুৱাৰী মাৰ্চ মাহৰ মাজৰ সময়ছোৱাক গ্ৰীষ্মকাল বোলে, এইটো অশুদ্ধ। নম্বৰ প্ৰশ্নত আছে অসমৰ গাঁৱৰ নামঘৰসমূহ ধৰ্মীয় উৎসৱ সভা সমিতি নাট গীত ভাওনা আদি চৰ্চাৰ মূল কেন্দ্ৰ, এইটো শুদ্ধ। 3 নম্বৰ প্ৰশ্নত আছে তোমালোকৰ যথাযথ উত্তৰ দিয়া। তাৰে ক নম্বৰটো হৈছে অসমৰ ভৈয়াম অঞ্চলৰ গাঁওবোৰৰ লোকসকলৰ জীৱিকাৰ প্ৰধান উপায় কি? মানে সমতল অঞ্চলত, একেবাৰে পাহাৰত নহয়, মানে গাঁও অঞ্চলত বুলি ক'ব পাৰি, সেইবোৰ অঞ্চলৰ মানুহৰ প্ৰধান জীৱিকা কি? তো উত্তৰটো হৈছে অসমৰ ভৈয়াম অঞ্চলৰ গাঁওবোৰৰ লোকসকলৰ জীৱিকাৰ প্ৰধান হৈছে কৃষি। মানে আমাৰ অসমৰ বেছিভাগ মানুহ খেতি বা কৃষি কাৰ্যৰ লগত জড়িত, এটা মনত ৰাখিবা। ক নম্বৰ প্ৰশ্ন, অসমৰ ভৈয়ামৰ গাঁও অঞ্চলৰ জলবায়ুত কি ঋতু দেখা যায়? মানে সমতল অঞ্চলত কেনেকুৱা ধৰণৰ ঋতু প্ৰবাহিত হয় সেইটোৱে ক'বলৈ দিছে। তো উত্তৰটো হৈছে অসমৰ ভৈয়ামৰ অঞ্চলত জলবায়ুত গ্ৰীষ্ম, বৰ্ষা, শৰৎ, হেমন্ত, শীত আৰু বসন্ত মানে এইকেইটা ঋতু দেখা যায়। সাধাৰণতে মানে এইকেইটা মানে কি তোমালোকে পাই আহিছা, 1 ক্লাছত পাই আহিছা, মানে আমাৰ অসমত কি হয় 6 ধৰণৰ ঋতু, মানে 6টা ঋতু প্ৰচলিত হৈ আছে, এইটোৱে। গ নম্বৰ, কৃষিৰ উপৰি অসমৰ ভৈয়াম অঞ্চলৰ লোকসকলে আন কি কাম কৰে জীৱিকা নিৰ্বাহ কৰে? মানে খালিতো কৃষি কাম কৰিলেতো দেশ এখন বা ৰাজ্য এখন চলিব নোৱাৰে, তাৰোপৰি বিভিন্ন ধৰণৰ মানে কাৰ্য থাকে। চ' আমাৰ অসমতো মানে আৰু কি ধৰণৰ কাৰ্য আছে সেইটো তোমালোকক মানে লিখিব দিছে। তো উত্তৰটো হৈছে কৃষিৰ উপৰি অসমৰ ভৈয়াম অঞ্চলৰ লোকসকলে চৰকাৰী বেচৰকাৰী প্ৰতিষ্ঠানত চাকৰি বাকৰি কৰি ব্যৱসায় বাণিজ্য কৰি জীৱিকা নিৰ্বাহ কৰে। এইটোৱে কৈছে, মানে বিভিন্ন ধৰণৰ চৰকাৰী চাকৰি হওক বা বিভিন্ন ধৰণৰ ব্যৱসায় কৰিও মানে কি কৰে জীৱিকা নিৰ্বাহ কৰে। এবাৰ ঘন নম্বৰ হৈছে ভৈয়াম অঞ্চলৰ গাঁওবোৰৰ বাট পথ আৰু যান বাহনৰ বিকাশ চমুকৈ লিখা। উত্তৰটো হৈছে
ভৈয়াম অঞ্চলৰ গাঁওবোৰ বাট পথ ঘাইকৈ কেঁচা মাটিৰে নিৰ্মিত। অৱশ্য বহুতো গাঁও ৰাস্তা ঘাট চৰকাৰৰ গড়কাপ্তানি বিভাগৰ দ্বাৰা শিল ছটিয়াই যাতায়াত উপযোগী কৰা হৈছে। ভৈয়াম অঞ্চলৰ গাঁওবোৰত দেখা যান বাহনবোৰ হ'ল গৰু গাড়ী, ঘোঁৰা গাড়ী, ম'হৰ গাড়ী, ঠেলা, চাইকেল আদি। আজিকালি বিভিন্ন চৰকাৰী আঁচনিৰ অধীনত গাঁও অঞ্চলৰ অধিকাংশ বাট পথেৰে গধুৰ যান বাহন চলাচল কৰিব পৰাকৈ পকী অথবা উন্নত কৰা হৈছে। চৰকাৰী বেচৰকাৰী যাত্ৰীবাহী যান বাহনৰ চলাচল পূৰ্বতকৈ বৃদ্ধি পাইছে। অৱশ্যে গাঁৱৰ টকা পইচা থকা এচাম মানুহে আজিকালি মটৰ চাইকেল, সৰু মটৰ গাড়ী আদি কিনিবলৈ লৈছে। ৫ নম্বৰত কৈছে ভৈয়াম অঞ্চলৰ গাঁৱৰ উপগণা গৃহবোৰৰ গুৰুত্বৰ বিষয়ে বুজাই লিখা। অসমৰ ভৈয়াম অঞ্চলৰ গাঁওবোৰৰ এটি বিশেষ বৈশিষ্ট্য হৈছে উপগণা গৃহসমূহ। অসমত হিন্দু, ইছলাম, শিখ, খ্ৰীষ্টান আদি নানা ধৰ্মাৱলম্বী লোকে বাস কৰে। ইয়াৰ লগতে লালুং, কছাৰী, তিৱা, হাজং, ৰাভা আদি নানা জাতি জনগোষ্ঠীৰ লোকসকলে পৰম্পৰাগতভাৱে নিজ নিজ ধৰ্মীয় বিশ্বাস আৰু ৰীতি নীতি পালন কৰি আহিছে। এইসকল ধৰ্মাৱলম্বী লোকৰ নিজা নিজা উপগণা গৃহ থাকে, যেনে হিন্দুসকলৰ মন্দিৰ, নামঘৰ, ইছলাম ধৰ্মৰ মছজিদ, খ্ৰীষ্টান গীৰ্জা, শিখ ধৰ্মৰ গুৰুদ্বাৰ আদি। এই ধৰ্মীয় উপাসনা গৃহসমূহ ধৰ্মচৰ্চাৰ লগতে একোখন গাঁৱৰ একোটা অঞ্চলৰ লোকসকলৰ কলাকৃষ্টিসমূহৰ চৰ্চা হয়। উদাহৰণস্বৰূপে গাঁৱৰ ধৰ্মীয় উৎসৱ, সভা সমিতি, নাট, গীত, ভাওনা আদি চৰ্চাৰ মূল কেন্দ্ৰ। প্ৰথম নম্বৰ হৈছে অসমৰ ভৈয়াম অঞ্চলৰ গাঁৱৰ মানুহৰ তাঁতশাল আৰু কুটিৰ শিল্পৰ বিষয়ে এটি বিৱৰণ দিব দিছে। চমুকে লিখিলে হ'ব। অসমৰ ভৈয়াম অঞ্চলৰ জীয়ৰী বোৱাৰীসকলে নিজে হাতে সূতা কাটি তাঁতশালত বোৱা চাদৰ, মেখেলা, গামোচা আৰু ৰং বিৰঙী কাপোৰবোৰ গাঁৱলীয়া জীৱনৰ অতি সুন্দৰ বৈশিষ্ট্য। এই কাপোৰবোৰৰ ৰং ফুলৰ আৰ্হিয়ে কেৱল ভাৰতৰে নহয়, পৃথিৱীৰ যিকোনো মানুহৰ মন মোহিব পাৰে। অসমৰ ভৈয়াম অঞ্চলৰ আন এটা উল্লেখযোগ্য বৈশিষ্ট্য হৈছে ইয়াৰ কুটিৰ শিল্পবোৰ। গাঁৱৰ লোকসকলে নিজৰ ঘৰতে সাজি উলিওৱা বাঁহ বেতৰ সামগ্ৰীবোৰ, মাটিৰ নিৰ্মিত আচবাব পত্ৰবোৰ, কাঁহ পিতলৰ বাচন বৰ্তন, নাট ভাওনাৰ বাবে সাজি উলিওৱা মানুহ, জীৱ জন্তু, চৰাই আদিৰ মুখবোৰ কমাৰৰ শালত তৈয়াৰ কৰি বিভিন্ন সা সঁজুলিবোৰ মাজৰ ভৈয়ামৰ গাঁৱৰ অধিবাসীসকলৰ শিল্পীসুলভ মন আৰু স্বাৱলম্বী হোৱাৰ প্ৰচেষ্টাৰ প্ৰমাণ পোৱা যায়। তো তোমালোকৰ ভিডিঅ' এইখিনি আৰু ভিডিঅ'টো সামৰি কৰিছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলোকে।